হেল্ল' আজিৰ আমাৰ টপিকটো হৈছে ফুড ছিকিউৰিটি ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষা ব্যৱস্থা ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষাৰ ব্যৱস্থাৰ বিষয়ে আমি জানিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ ফুড ছিকিউৰিটি খাদ্য সুৰক্ষা মানেনো কি খাদ্য সুৰক্ষা বুলি ক'লে আমি কি বুজো ইউনাইটেড নেশ্যনছ ৰাষ্ট্ৰসংঘই এটা খাদ্য সুৰক্ষাৰ ওপৰত এটা ডেফিনেশ্যন দিছে United Nations সংজ্ঞা অনুসৰি according to the definition of United Nations food security means that all people at all times have physical, social and economic access to sufficient, safe and nutritious food that meet their food preferences and dietary needs for an active and healthy life. অৰ্থাৎ খাদ্য সুৰক্ষা সুনিশ্চিত হ'বৰ বাবে এখন দেশৰ সকলো মানুহে সকলো সময়তে এটা স্বাস্থ্যকৰ আৰু সক্ৰিয় জীৱন যাপন কৰিবৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ যোগান পাব লাগিব ঠিক আছে এখন দেশৰ খাদ্য সুৰক্ষাৰ সুনিশ্চিত হ'বৰ বাবে বা দেশখনৰ খাদ্য সুৰক্ষা আছে বুলি ক'লে আমি ইয়াকেই বুজিব লাগিব যে দেশখনৰ সকলোবোৰ জনসাধাৰণে সকলো সময়তে এটা সুস্থ সক্ৰিয় আৰু স্বাস্থ্যৱান জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগিব দেশখনে ঠিক আছে দেশখনে ইয়াৰ নাগৰিকৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব পাৰিলে সকলোবোৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিব পাৰিলে আমি দেশখনে খাদ্য সুৰক্ষা নিশ্চিত কৰিছে বুলি ক'ব পাৰোঁ ঠিক আছে দেখিলোঁ যে অল পিপল এট অল টাইমছ অৰ্থাৎ দেশখনৰ সকলো মানুহে সকলো সময়তে physical, social and economic access to sufficient, safe and nutritious food যথেষ্ট পৰিমাণৰ আৰু প্ৰয়োজনীয় সকলোবোৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পৰাৰ সামাজিক শাৰীৰিক আৰু অৰ্থনৈতিক সুবিধা থাকিব লাগিব আৰু হেতু কি কাৰণে লাগিব ফৰ এক্টিভ এণ্ড হেলদি লাইফ এটা সক্ৰিয় আৰু স্বাস্থ্যকৰ জীৱন যাপনৰ কাৰণে প্ৰয়োজন হোৱা সকলোবোৰ পুষ্টিকাৰক খাদ্য প্ৰয়োজন পূৰণ কৰিব পৰাৰ শাৰীৰিক সামাজিক আৰু অৰ্থনৈতিক সামৰ্থ্য থাকিলে দেশখনে খাদ্য সুৰক্ষা নিশ্চিত কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া ফুড ছিকিউৰিটিৰ যিটো ইউএনএ ডেফিনেশ্যন দিছে সেই ডেফিনেশ্যনটোৰ মতে আমি ফুড ছিকিউৰিটিৰ কম্পনেণ্ট 4টা কম্পনেণ্ট আছে দেয়াৰ আৰ 4 কম্পনেণ্ট অফ ফুড ছিকিউৰিটি খাদ্য সুৰক্ষাৰ 4টা উপাদান আছে 4টা উপাদান পৰিপূৰণ হ'লেহে দেশ এখনে আমি খাদ্য সুৰক্ষাত সুনিশ্চিত পাইছে বুলি ক'ব পাৰোঁ প্ৰথমতে হৈছে ফুড ছিকিউৰিটি ইনভলভছ এডিকুৱেট ফিজিকেল এভেইলেবিলিটি অফ ফুড টু দি এণ্টায়াৰ পপুলেশ্যন ইন এ কাণ্ট্ৰি দেশখনৰ সকলোবিলাক জনসাধাৰণৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ যোগান থাকিব লাগিব ফুড ছিকিউৰিটি বুলি হ'বলৈ হ'লে খাদ্য সুৰক্ষা হ'বলৈ হ'লে দেশখনৰ সকলো নাগৰিকৰ বাবে প্ৰয়োজনীয় খাদ্যৰ মজুত থাকিব লাগিব এটা দ্য ফাৰ্ষ্ট কম্পনেণ্ট অফ ফুড ছিকিউৰিটি ছেকেণ্ড কম্পনেণ্টটো হৈছে দেশখনত কেৱল খাদ্যৰ যোগান থাকিলেই নহ'ব সেই প্ৰয়োজনীয় খাদ্যসমূহ ক্ৰয় কৰিব পৰাকৈ জনসাধাৰণৰ এনাফ পাৰ্চেজিং পাৱাৰ যথেষ্ট পৰিমাণৰ ক্ৰয় ক্ষমতা থাকিব লাগিব ঠিক আছে গতিকে ছেকেণ্ড কম্পনেণ্ট অফ ফুড ছিকিউৰিটি ইজ ডেট পিপল হেভ এনাফ পাৰ্চেজিং পাৱাৰ চ' ডেট দে কেন একুৱায়াৰ দ্য ফুড দে ইউজড দেশখনৰ জনসাধাৰণৰ প্ৰয়োজন হোৱা খাদ্যসমূহ ক্ৰয় কৰিব পৰাকৈ প্ৰয়োজনীয় পৰিমাণৰ ক্ৰয় ক্ষমতা থাকিব লাগিব তেতিয়াহে আমি দেশখনৰ ফুড ছিকিউৰিটি বা খাদ্য সুৰক্ষা আছে বুলি ক'ব পাৰোঁ ছেকেণ্ড কম্পনেণ্ট এইটো থাৰ্ড কম্পনেণ্টটো হৈছে ফৰ হেল্ডি লাইফ ফুড এভেইলেবল শুড বি এডিকুৱেট ইন কোৱান্টিটি এজ ৱেল এজ কোৱালিটি টু মিট নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট এজন ব্যক্তিয়ে সুস্থ আৰু সবল জীৱন যাপন কৰিব পৰাকৈ যিখিনি পুষ্টিৰ প্ৰয়োজন হয় সেই পুষ্টিৰ প্ৰয়োজনীয়তা পৰিপূৰণ কৰিব পৰাকৈ দেশখনৰ খাদ্য সামগ্ৰীসমূহৰ গুণগত মানদণ্ড থাকিব লাগিব অৰ্থাৎ দেশখনত যিসমূহ খাদ্যৰ যোগান ধৰা হৈছে সেই খাদ্যসমূহে পুষ্টিৰ সকলোবিলাক গুণগত মানদণ্ড পৰিপূৰণ কৰিব পাৰিব লাগিব তেতিয়াহে দেশখনে খাদ্য সুৰক্ষা নিশ্চিত কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে
আৰু fourth component হৈছে adequate supply of food should be available in long term basis অৰ্থাৎ দেশখনত দীৰ্ঘকালীন সময়ত যাতে খাদ্যৰ যোগান সুনিশ্চিত কৰিব পাৰে সেই বিষয়ে লক্ষ্য ৰাখিব লাগিব এখন দেশে খাদ্য সুৰক্ষাত সুনিশ্চিত হ'বলৈ হ'লে দেশখনে লং টাৰ্ম বেচিছত অৰ্থাৎ দীৰ্ঘকালীন সময়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব লাগিব অৰ্থাৎ এখন সময়ৰ পৰিৱৰ্তনৰ লগে লগে দেশৰ জনসাধাৰণৰ সংখ্যা বৃদ্ধি হয় জনসংখ্যা বৃদ্ধি হয় আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে খাদ্যৰ যোগান দীৰ্ঘকালীন হ'ব লাগিব এইটো আমি সাস্টেইনেবিলিটি অফ ফুড সাপ্লাই বুলি ক'ব পাৰোঁ সাস্টেইন হ'ব লাগিব দীৰ্ঘকালীন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ খাদ্যৰ যোগান যথেষ্ট হ'ব লাগিব ঠিক আছে অৰ্থাৎ a nation may acquire self sufficiency in food দেশখনে খাদ্য খাদ্যদ্ৰব্য উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ লগতে the supply of food should be available on long term basis okay and this implies that a nation has to ensure the growth rate in food supply so that it takes care of the increase in population as also the increase in demand resulting from increase in the income of the population এখন দেশৰ বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে দেশখনৰ জনসংখ্যাৰ আয় বৃদ্ধিৰ লগে লগে যি খাদ্যদ্ৰব্যৰ চাহিদা বৃদ্ধি হ'ব সেই বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ দীৰ্ঘকালীন সময়ৰ বাবে খাদ্যদ্ৰব্যৰ যোগান সুনিশ্চিত কৰিব পাৰিলেহে এখন দেশে খাদ্য সুৰক্ষা অৰ্জন কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে গতিকে এখন দেশে খাদ্য সুৰক্ষা অৰ্জন কৰিবলৈ হ'লে প্ৰথম থাকিব লাগিব availability of food supply affordability of food availability of মানে খাদ্যদ্ৰব্যৰ যোগান সুনিশ্চিত হ'ব লাগিব সেকেন্ড হ'ব affordability of food supply affordability means enough purchasing power থাকিব লাগিব যথেষ্ট পৰিমাণে ক্ৰয় ক্ষমতা থাকিব লাগিব খাদ্যদ্ৰব্য ক্ৰয় কৰিবৰ কাৰণে আৰু লগতে কোৱালিটি মেইনটেইন কৰিব লাগিব যাতে গুণগত মানদণ্ডত পুষ্টি অভাৱ পূৰণ কৰিব পাৰে গুণগত মানদণ্ড খাদ্যদ্ৰব্যৰ যোগান সুনিশ্চিত কৰিব লাগিব আৰু একেবাৰে শেষত খাদ্যদ্ৰব্যৰ যোগানটো দীৰ্ঘকালীন হ'ব লাগিব সাস্টেইন হৈ থাকিব লাগিব ঠিক আছে যাতে বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পৰা যায় এই চাৰিটা কম্পোনেন্ট সুনিশ্চিত হ'লে আমি এখন দেশে ফুড সিকিউৰিটি এটেইন কৰিছে বুলি আমি ক'ব পাৰোঁ খাদ্য সুৰক্ষা অৰ্জন কৰিছে বুলি আমি ক'ব পাৰোঁ এখন দেশে ঠিক আছে এতিয়া সব ভাৰতবৰ্ষত খাদ্য সুৰক্ষা সুনিশ্চিত হৈছে নে নাই কেইটামান ইস্যুজ আছে ৰিলেটেড টু দি ফুড সিকিউৰিটি ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষাৰ লগত জড়িত কেইটামান বিশেষ ইস্যুজ আছে সেই ইস্যুজবিলাক হৈছে প্ৰথমটো ইস্যুজেই হৈছে UN ৰিপৰ্ট 2018 2018 চনত ৰাষ্ট্ৰসংঘই এটা ৰিপৰ্ট বা প্ৰতিবেদন প্ৰকাশ কৰিছিল যে ইণ্ডিয়া হেজ এৰাউণ্ড 195 মিলিয়ন আণ্ডাৰ নিউৰিছড পিপল ভাৰতবৰ্ষত এতিয়াও 195 মিলিয়ন 195 মিলিয়ন মানুহ আছে যি আণ্ডাৰ নিউৰিছড যিবিলাকে প্ৰয়োজনীয় পুষ্টিকাৰক খাদ্যদ্ৰব্য পোৱা নাই অপুষ্টিহীনতাত জীৱন যাপন কৰিছে মানে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি যিটো 2018 চনত প্ৰকাশ হৈছিলে 18 চনৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ প্ৰায় 195 মিলিয়ন মানুহ পুষ্টিহীনতাত ভুগিছে তাৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত এতিয়াও খাদ্য সুৰক্ষা সুনিশ্চিত হোৱা নাই ঠিক আছে Second issues to hoise 4 out of 10 children in India do not meet their full human potential because of chronic malnutrition. ভাৰতবৰ্ষৰ শিশুসকল পুষ্টিহীনতাত ভুগিছে বুলি আমি ক'ব পাৰোঁ মেল নিউট্ৰিশ্যন বা আণ্ডাৰ নিউট্ৰিশ্যন অপৰিপুষ্টিত ভুগিছে বা পুষ্টিহীনতাত ভুগিছে প্ৰতি 10টা চিলড্ৰেনৰ ভিতৰত প্ৰতি 10টা শিশুৰ ভিতৰত 4টা শিশুৱেই পুষ্টিহীনতাত ভুগিছে ভাৰতবৰ্ষত পুষ্টিহীনতাত ভুগে ঠিক আছে বিকজ অফ ক্ৰনিক আণ্ডাৰ নিউট্ৰিশ্যন অৰ্থাৎ শিশুৰ প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্যৰ অভাৱৰ বাবেই ভাৰতবৰ্ষৰ 10টা শিশুৰ মুঠ 4টা শিশুৱে পুষ্টিহীনতাত ভুগিছে ঠিক আছে থাৰ্ড ইছ্যুজটো হৈছে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ইন ইণ্ডিয়া ইজ এক্সট্ৰিমলি ল ভাৰতবৰ্ষৰ কৃষি উৎপাদনশীলতা যথেষ্ট কম
আৰু কৃষি উৎপাদনশীলতা যথেষ্ট কম হোৱাৰ বাবে ভাৰতবৰ্ষৰ বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পৰা নাই আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে ৱৰ্ল্ড বেংক এটা ৰিপৰ্ট দিছিলে উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি যে ল তাৰ এটা উদাহৰণৰ সহায়ত আমি দেখুৱাব পাৰোঁ ৱৰ্ল্ড বেংকে এটা ৰিপৰ্ট দিছিল যে ৱৰ্ল্ড বেংকৰ ৰিপৰ্টৰ মতে ভাৰতবৰ্ষৰ প্ৰতি হেক্টৰ কৃষিভূমিত শস্য উৎপাদনৰ পৰিমাণ হৈছে 2992 কেজি পাৰ হেক্টৰ ঠিক আছে ভাৰতবৰ্ষৰ প্ৰতি হেক্টৰ কৃষিভূমিত 2992 কেজি খাদ্যদ্ৰব্য বা খাদ্যশস্য উৎপাদন হয় কিন্তু তাৰ বিপৰীতে নৰ্থ আমেৰিকাত প্ৰতি হেক্টৰ কৃষিভূমিত খাদ্যশস্যৰ উৎপাদনৰ পৰিমাণ হৈছে 7318.4 কেজি পাৰ হেক্টৰ দেখিছা ডিফাৰেন্স কিমান আছে ভাৰতবৰ্ষৰ কৃষি উৎপাদন যথেষ্ট কম কৃষি উৎপাদনশীলতা যথেষ্ট কম তাৰ তুলনাত কিন্তু নৰ্থ আমেৰিকাত প্ৰতি হেক্টৰ কৃষিভূমিত খাদ্যশস্য উৎপাদনৰ পৰিমাণ যথেষ্ট বেছি অৰ্থাৎ ভাৰতবৰ্ষত কৃষি উৎপাদনশীলতাৰ নিম্ন কৃষি উৎপাদনশীলতাই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে আমি আগৰ ক্লাছবিলাকত গ্ৰীণ ৰিভলিউশ্যনৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আমি তাত পাইছিলোঁ যে গ্ৰীণ ৰিভলিউশ্যন কি আছিলে এটা কেইটামান নিৰ্দিষ্ট জেগাতেই সীমাবদ্ধ হৈ থাকিলে পঞ্জাৱ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইটামান অঞ্চল বা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলবিলাকত কিন্তু গ্ৰীণ ৰিভলিউশ্যন বিয়পি নগ'ল যাৰ কাৰণে যি অঞ্চলত গ্ৰীণ ৰিভলিউশ্যন হৈছিল সেউজ বিপ্লৱ হৈছিল সেই অঞ্চলসমূহৰ কৃষি উৎপাদনশীলতা বৃদ্ধি হ'ল সেই অঞ্চলসমূহত কমাৰ্চিয়েল খেতি কৰিবলৈ ধৰিলে বাণিজ্যিক কৃষি পদ্ধতি কৰিছিলে সেই কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই অঞ্চলসমূহত আধুনিক প্ৰযুক্তিবিদ্যা মডাৰ্ণ টেকন'লজি ইউজ হৈছে কৃষি কাৰ্যত কিন্তু ভাৰতবৰ্ষৰ অন্যান্য যিবিলাক অঞ্চল য'ত সেউজ বিপ্লৱে ঢুকি পোৱা নাই আমাৰ অসম বিহাৰ পশ্চিমবংগ সেইবিলাক অঞ্চলত এতিয়াও বাণিজ্যিকভাৱে কৃষি কাৰ্য সম্পাদন নহয় অৰ্থাৎ কমাৰ্চিয়েল ফাৰ্মিং নহয় কেৱল ছাবচিষ্টেন্স লেভেল কৃষকসকলে নিজৰ বাবেহে উৎপাদন কৰে নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবেহে উপভোগৰ বাবেহে খাদ্যদ্ৰব্য উৎপাদন কৰে আৰু ভাৰতবৰ্ষৰ কৃষিখণ্ড এতিয়াও বতৰৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণ ডিপেণ্ডছ অন নেচাৰ বৰষুণ খৰাং আজি অত্যাধিক বৰষুণ খৰাং আদি বতৰে কৃষিৰ ওপৰত প্ৰভাৱ পেলায় ঋণাত্মক প্ৰভাৱ পেলায় আৰু যিয়ে আমাৰ খাদ্য সুৰক্ষাৰ আহৰণ কৰাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে 4 নম্বৰ ইছ্যুজটো হৈছে একৰ্ডিং টু FAO ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন FAO মিনছ ফুড এণ্ড এগ্ৰিকালচাৰেল organization food and agriculture organization yes according to FAO mote about 14.8% of the population is undernourished in India bharatborkhor muth janosankhar 14.8% manuhe undernourished poripushtihinota bhogise aru tare ami eta udahoron hisabe jodi lo tare 51.4% women in between 15 to 49 years are anemic অৰ্থাৎ ভাৰতবৰ্ষৰ 15 পৰা 49 বছৰ বয়সৰ মহিলাৰ 51.4% মহিলাই যিসকলৰ বয়স 15 to 49 years of age 15 পৰা 49 years are anemic মানে এনিমিয়া ৰোগত ভুগিছে বুলি ক'ব পাৰোঁ এনিমিয়া মানে ৰক্তহীনতাত ভোগাৰ মূল কাৰণটোৱে হৈছে প্ৰয়োজনীয় খাদ্যৰ অভাৱ পুষ্টিকাৰক খাদ্যৰ অভাৱ অৰ্থাৎ ভাৰতবৰ্ষত এতিয়াও খাদ্য সুৰক্ষা সুনিশ্চিত হোৱা নাই আৰু এটা উদাহৰণ দিছে ফাৱে যে ভাৰতবৰ্ষৰ 38.4% চিলড্ৰেন aged under 5 are stunted means too short for their age পুষ্টিহীনতাৰ বাবে অৰ্থাৎ প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্যৰ অভাৱৰ বাবে ভাৰতবৰ্ষৰ 5 বছৰ বয়সৰ তলৰ 38.4% শিশুৱে stunted অৰ্থাৎ তেওঁলোকৰ বয়সৰ তুলনাত তেওঁলোক চাপৰ ঠিক আছে আৰু তাৰে ইয়াৰ উপৰিও 21% চিলড্ৰেন are suffering for wasting means weight is too low for their height যিমান ওখ তাৰ তুলনাত ওজনৰ পৰিমাণ যথেষ্ট কম তাৰ 21% wasting ওজনৰ উচ্চতাৰ তুলনাত ওজন যথেষ্ট কম আৰু 38.5% কি too short for their age তেওঁলোকৰ বয়সৰ তুলনাত চাপৰ অৰ্থাৎ এইবিলাকৰ মূল কাৰণটোৱে হৈছে প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্যৰ অভাৱ পৰিপুষ্টিহীনতা বুলি আমি ক'ব পাৰোঁ ঠিক আছে
5 নম্বৰ ইস্যুটো হৈছে ইণ্ডিয়া ৰেংকড 76th in 113 countries accessed by the Global Food Security India in 2018 based on 4 parameters: affordability, availability, quality and safety. ঠিক আছে, affordability মানে হৈছে পাৰ্চেজিং পাৱাৰটো থাকিব লাগিব, availability হৈছে সাপ্লাই অফ ফুডটো available হ'ব লাগিব, sufficient হ'ব লাগিব, quality means নিউট্ৰিচিয়াছ ফুড থাকিব লাগিব, কোৱালিটি ফুড গুণগত মানদণ্ড, আৰু ছেফটি মিনছ দীৰ্ঘকালীন যিটো ফুড প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব লাগিব। ঠিক আছে, আৰু এই 4টা পাৰামিটাৰৰ ওপৰত বেছ কৰি ফুড ছিকিউৰিটি ইণ্ডেক্স প্ৰভাৱ যিটো মানে গ্ল'বেল ফুড ছিকিউৰিটি ইণ্ডেক্স, তাৰ ভিতৰত 113খন কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষই 76th ৰেংক পাইছে। অৰ্থাৎ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই বিশ্বৰ 113খন দেশৰ ভিতৰত 76th পজিশ্যন লাভ কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষাৰ দিশৰ পৰা ভাৰতবৰ্ষৰ অৱস্থা আমি শোচনীয় বুলি ক'ব পাৰোঁ। ঠিক আছে, আৰু গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2018 ইণ্ডিয়া ৱাজ ৰেংকড 103 আউট অফ 119 কাণ্ট্ৰিজ। 119খন কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষৰ ৰেংক 103। গ্ল'বেল হাংগাৰ ইণ্ডেক্স মানে ভোকাতুৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰে। অৰ্থাৎ ভাৰতবৰ্ষত ভোকাতুৰৰ সংখ্যা যথেষ্ট বেছি বুলি আমি ক'ব পাৰোঁ, আৰু তাৰ মূল কাৰণ এইটোৱে হৈছে আমাৰ ফুড ছিকিউৰিটি এটেইন কৰিব পৰা নাই। আৰু সেইবাবে ভাৰত চৰকাৰে ফুড ছিকিউৰিটি এটেইন কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাধীনতাৰ পাছৰ পৰাই বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে। তাৰ ভিতৰত আমি এটা PDS ছিষ্টেমটো ক'ব পাৰোঁ, ৰাজহুৱা বিতৰণ ব্যৱস্থা, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, যিটোৰ বিষয়ে তোমালোকে চিলেবাছত পঢ়িব লাগিব। আৰু অন্যান্য বহুত আছে। গ্ৰীণ ৰিভলিউশ্যনটো এটা হ'ব পাৰে ফুড ছিকিউৰিটি এটেইনৰ কাৰণে লোৱা গভৰ্ণমেণ্টৰ স্কিম। ঠিক তেনেদৰে তোমালোকৰ চিলেবাছ অনুযায়ী আমি পঢ়িব লাগিব পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ বিষয়ে, ৰাজহুৱা বিতৰণ ব্যৱস্থা, কেনেদৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষ চৰকাৰে খাদ্য সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। আজিলৈ ইমানেই। থেংক ইউ। তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে সুধিবা।